নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। মোৰ বিশ্বাস যে আপোনালোকৰ প্ৰত্যেকৰে মোবাইল ফোন আছে। আপোনালোকে হয়তো এই ভিডিঅ'টো বৰ্তমান সময়ত আপোনালোকৰ নিজৰ মোবাইলতেই চাই আছে। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, আপোনালোকৰ কাৰণে বিৰাটেই এটা ভাল খবৰ ওলাই পৰিছে। যিসকল লোকে মোবাইল ফোন ব্যৱহাৰ কৰে, যিসকল লোকে সিম কাৰ্ড ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক এইটো চেনেলত পাই থাকিবৰ কাৰণে। তো যিসকলৰ মোবাইল ফোন আছে, তো মোবাইল ফোন থকা লোকসকলৰ বাবে ওলোৱা ভাল খবৰটো কি? ভাল খবৰটো হৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সঞ্চাৰ সাথী নামেৰে এটা নতুনকৈ এপ্লিকেশ্যন মুকলি কৰিছে। মোবাইল এপ্লিকেশ্যন মুকলি কৰিছে সঞ্চাৰ সাথী নামেৰে। মানে আমাৰ মোবাইলত যে বিভিন্ন ধৰণৰ এপছবিলাক থাকে, ফটো মৰা, ইনষ্টাগ্ৰাম, ফেচবুক, তেনেকুৱা ধৰণৰ সঞ্চাৰ সাথী নামৰ এটা এপছ মুকলি কৰিছে। তো এই এপছটো আপোনাৰ মোবাইলত যদি থাকে বা আপোনালোকে এই এপছটো যদি ব্যৱহাৰ কৰে, তেন্তে কেনেকুৱা ধৰণৰ আপোনালোকে সুবিধা লাভ কৰিব, কেনেকুৱা ধৰণৰ আপোনালোকে ফেচিলিটি লাভ কৰিব? কাৰণ আপোনালোকক কৈছোঁ যে মোবাইল ফোন আৰু সিম কাৰ্ড থকা সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। ভাল খবৰটো হৈছে এই এপছটোত আপোনালোকে কেইটামান বিশেষ ফেচিলিটি লাভ কৰিব, যিকেইটা ফেচিলিটিৰ জৰিয়তে আপোনালোকৰ হেৰুৱা মোবাইল ফোন, আপোনালোকলৈ যদি কোনোবা আননোন নম্বৰে কল কৰে, আপোনালোকৰ মোবাইলৰ পৰা যদি কোনো আননোন নম্বৰে কল কৰি পইচা সৰলকি কৰি নিয়ে, এই সকলোবিলাকৰ আপোনালোকে কমপ্লেইন কৰিব পাৰিব। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল, আপোনাৰ হেৰুৱা মোবাইল ফোন আপোনালোকে বিচাৰি উলিয়াব পাৰিব অতি সহজতে, আপোনালোকে লাভ কৰিব অতি সহজতে আপোনাৰ হেৰুৱা মোবাইল ফোনটো। বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে বৰ্তমান সময়ত। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এই এপছটো এতিয়াই আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ৰাখক। তো আপোনাৰ যেনিবা এটা মোবাইল ফোন হেৰাই গ'ল, আপোনালোকে এই এপছটোৰ জৰিয়তে কেনেকৈ উদ্ধাৰ কৰিব বা কেনেকৈ আপোনালোকে লাভ কৰিব, এই এপছটোৰ জৰিয়তে, সাধাৰণ এটা এপছৰ জৰিয়তে আপোনালোকে কেনেকৈ আপোনাৰ হেৰুৱা মোবাইলটো বিচাৰি উলিয়াব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে আপুনি যেতিয়াই নেকি আপোনাৰ মোবাইল ফোনটো ক্ৰয় কৰে, তেতিয়া এখন ইনভইচ লাভ কৰে আপুনি। তো সেই ইনভইচখন আপুনি প্ৰত্যেকটো সময়তে আপোনালোকৰ ঘৰত ভালদৰে ৰাখিব। আপোনাৰ মোবাইলটো যেতিয়ালৈকে আপোনাৰ লগত আপুনি ৰাখে, ইনভইচখন ভালদৰে ৰাখিব। যদি কেনেবাকৈ আপোনাৰ মোবাইল ফোনটো হেৰাই যায়, তেতিয়া আপোনালোকে কি কৰিব পাৰিব, এই এপছটোত আপোনাৰ যিখন নেকি মোবাইলৰ ইনভইচ, সেই ইনভইচখন আপলোড কৰি আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু আপোনালোকৰ মোবাইল ফোনটো আপোনালোকে ব্লক কৰিব পাৰিব। যদি মোবাইল ফোনটো আপোনাৰ নামত কিনা হয়, তেন্তে আপোনালোকে মোবাইল ফোনটো ব্লক কৰিব পাৰিব, হেৰাই যোৱা মোবাইল ফোনটো। আৰু যেতিয়াই নেকি কোনো এজন ব্যক্তিয়ে সিম কাৰ্ড লগাব সেই মোবাইল ফোনটোত, তেতিয়া অট'মেটিকলি ডিটেক্ট হৈ যাব যে আপোনাৰ মোবাইলটো ক'ত চলি আছে, কোনে চলাই আছে, সকলো লোকেশ্যন পৰ্যন্ত ওলাই পৰিব। গতিকে আপোনালোকৰ কাৰণে এইটো এটা বৰদান বুলি ক'ব পাৰি। বহু সময়ত মোক বহু লোকে ফোন কৰি থাকে যে প্ৰাণজিৎ, মোৰ মোবাইলটো হেৰাই গ'ল, মই কি কৰোঁ? মানে মোৰ চিনাকি মানুহ। তো মই বোলো মোক কি কৰিবা আৰু, যোৱা পুলিচ কমপ্লেইন কৰা, পুলিচে উলিয়াই দিলে উলিয়াই দিব, নুলিয়ালে নাই আৰু, তেনেকুৱা ধৰণৰ কথা। তো আৰু প্ৰশাসনৰো এনেকুৱা হয়, আপোনাৰ তেওঁলোকৰ হাততো ইমান এডভান্স টেকন'লজি নাথাকে যে মোবাইলৰ IMEI নাম্বাৰটো মাৰি দিলে ক'ত আছে ডাইৰেক্টলি ট্ৰেক কৰিলে, মানে টিভিত দেখুৱাৰ দৰে ডাইৰেক্টলি গৈ পিনি মোবাইলটো লৈ আহিলে। তেওঁলোকেও এটা প্ৰচেছত যায় আৰু সেই প্ৰচেছত যাওঁতে টাইম লাগে, হেৰুৱা মোবাইল ঘূৰাই পাওঁতে বহু সময় লাগি যায়। তো সেইবাবে আপোনালোকৰ বাবে এইটো এটা এপছ বৰদান হ'ব পাৰে। কোনোবাই যদি আপোনাৰ একাউণ্টৰ পৰা পইচা লৈ যায়, তাৰ কমপ্লেইন কৰিব পাৰিব। কাৰোবাৰ মোবাইল আপোনাৰ নাম্বাৰ যদি ব্লক কৰিব বিচাৰে, সেইটো কৰিব পাৰিব। নাম্বাৰৰ ওপৰত যদি কমপ্লেইন দিব বিচাৰে, সেইটো পাৰিব, সকলোবিলাক পাৰিব। তো গতিকে এই এপছটো এতিয়াই আপোনালোকে ইনষ্টল কৰক। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।